এই চেনেলটোৰ ভিডিঅ'বোৰ কেৱল মনোৰঞ্জনৰ বাবেহে। আমি কোনো ধৰণৰ অন্ধবিশ্বাস সমৰ্থন নকৰোঁ। ঘৰলৈ গৈছিল আৰু আইতাকক সুধিছিল যে তেওঁ ঘৰলৈ আহিছিল নে নাই, আৰু আইতাকে তেওঁলোকক উত্তৰ দিয়ে যে তেওঁ ক'লে যে সেই সময়ত যেতিয়া তেওঁলোকে জুই ফুৱাই আছিল, আৰু এই কথা শুনি বৰ্ণিলৰ ককাকৰ লগৰ কেইজনৰ হাত ভৰি কঁপিছিল। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নাম হৈছে সুজিত আৰু মই আপোনালোকক ৰহস্য টিভি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এইকেইদিন মোৰ কিছুমান ব্যক্তিগত সমস্যাৰ বাবে মই আপোনালোকলৈ ভিডিঅ' আগবঢ়াব পৰা নাই, তাৰ বাবে ক্ষমা কৰিব। আশা কৰোঁ আপোনালোকে বুজি পাব। আজিৰ কাহিনী মোক ইনষ্টাগ্ৰামৰ জৰিয়তে বৰ্ণিলে পঠাইছে, আৰু আপোনালোকৰ লগতো যদি এনেকুৱা কিছুমান ভৌতিক ঘটনা ঘটিছে তেন্তে মোক ইনষ্টাগ্ৰামৰ জৰিয়তে জনাব পাৰিব, যাক মই কাহিনী ৰূপে সকলোৰে আগত আগবঢ়াম। এতিয়া কাহিনীৰ মাজলৈ আহোঁ। এই ঘটনাটো আচলতে বৰ্ণিলৰ লগত ঘটা নাই, এয়া বৰ্ণিলৰ ককাকৰ লগতহে ঘটিছিল। বৰ্ণিলৰ ককাক আছিল হেনো এজন ফৰেষ্ট গাৰ্ড, আৰু তেখেতৰ কামবোৰ প্ৰায় জংঘলৰ মাজতেই থাকে। তেওঁৰ ককাকৰ নাম আছিল ভাৰত চন্দ্ৰ ৰাভা। এদিনাখনৰ কথা, ককাক আৰু তেওঁৰ লগত আৰু দুজনমান গাৰ্ড জংঘলৰ মাজলৈ ৰাউণ্ড মাৰিবলৈ ওলাই গৈছিল, আৰু তেনেকৈ অলপ ঘূৰি ঘূৰি ঠাণ্ডাৰ দিন হোৱাৰ বাবে এটা জেগাত গোটেইকেইজনে বহি লৈ জুই ফুৱাবলৈ আৰম্ভ কৰিলে। এনেকৈ জুই ফুৱাই ফুৱাই তেওঁলোকৰ প্ৰায় এঘণ্টামান পাৰ হৈছিল, আৰু তেনেতে ককাক হেনো সেই লগৰ কেইজনৰ পৰা হঠাৎ উঠি জংঘলৰ মাজলৈ দৌৰ মাৰিলে। লগৰ কেইজনে সেই মুহূৰ্তত ভাবিছিল যে তেওঁৰ শৌচ বা পেচাব লাগিছে, সেইকাৰণে তেওঁলোকে বৰ বেছি মন নিদিলে। তাৰ পিছতেই যেতিয়া সময় আগবাঢ়িব ধৰিলে, তেনেকৈ বহি বহি ককাকলৈ ৰৈ ৰৈ 1, 2, 3 আৰু তাৰ পিছত ৰাতিপুৱাৰ 4টা বাজিছিল, কিন্তু ককাক তেওঁৰ লগৰ কেইজনৰ ওচৰত ঘূৰি নাহিলে। লগৰ কেইজন বহুত আচৰিত হ'ল আৰু বহুত ভয়ো খাইছিল যে এনেকুৱা কি হ'ল যে তেওঁ হঠাৎ জংঘলৰ ফালে দৌৰ মাৰিলে, আৰু এতিয়ালৈকে মানুহৰ নাম নিচানি নাই। সেই বুলি লগৰ কেইজন হেনো বৰ্ণিলৰ ককাকৰ ঘৰলৈ গৈছিল আৰু আইতাকক সুধিছিল যে তেওঁ ঘৰলৈ আহিছিল নে নাই, আৰু আইতাকে তেওঁলোকক উত্তৰ দিয়ে যে ককাক এতিয়ালৈকে ঘৰলৈ অহাই নাই। আৰু এই কথা শুনি বৰ্ণিলৰ ককাকৰ লগৰ কেইজনৰ হাত ভৰি কঁপিছিল। তেওঁলোক যোৱাৰ পিছত ঠিক অলপমান সময়ৰ পিছতেই বৰ্ণিলৰ ককাক ঘৰলৈ আহিল, আৰু তেওঁৰ দেহৰ অৱস্থাটো অৰ্থাৎ কাপোৰ কানি বহুত লেতেৰা হৈ আছিল। আইতাকে তেওঁক এনেকৈ দেখি বহুত ভয় খাই গৈছিল যে তেওঁৰ লগত কি হ'ল। তাৰপিছত আইতাকে ঘৰৰ ভিতৰলৈ তেওঁক আনি হাত ভৰি ধুৱাই লৈ বিচনাত শুবলৈ দিলে, আৰু সেইদিনাই ওচৰৰে এজন বেজ মাতি তেওঁক জৰাবলৈ আৰম্ভ কৰিলে। আৰু আইতাকে সেই লগৰ কেইজনকো খবৰ দিছিল যে ককাক ঘৰলৈ উভতি আহিছে। যেতিয়াই বেজে বৰ্ণিলৰ ককাকক জাৰিবলৈ আৰম্ভ কৰিলে, আৰু তাৰপিছত তেওঁ যি কথা ক'লে সেয়া শুনি সকলো আচৰিত হৈ গ'ল। তেওঁ ক'লে যে সেই সময়ত যেতিয়া তেওঁলোকে জুই ফুৱাই আছিল, তেওঁ জংঘলৰ মাজত কাৰোবাক দেখা পাইছিল। তেওঁ কোৱা মতে ঠিক এজনী মাইকী মানুহ তেওঁ দেখা পাইছিল। তাই তেওঁৰ চকুত এনেকুৱাকৈ চালে যে তেওঁ নিজেই ধৰিব নোৱাৰিলে যে তেওঁৰ লগত কি হৈ গ'ল। অৰ্থাৎ ককাকে কোৱা মতে সেই মানুহগৰাকীয়ে বা সেয়া যিয়ে আছিল, তাই ককাকক চল কৰি জংঘলৰ মাজলৈ টানি নিছিল, আৰু তাৰপিছত ককাকৰ লগত কি হ'ল সেয়া তেওঁ নিজেও নাজানে। তেওঁ জংঘলৰ মাজত দৌৰি যোৱাটো তেওঁ গম পায়, কিন্তু তাতে তেওঁ মূৰ ঘূৰাই যেতিয়া পৰিলে, তাৰপিছত একেবাৰে 4টা 4:30 মানতহে সাৰ পাইছিল, আৰু সাৰ পাই নিজকে জংঘলৰ একেবাৰে মাজত পায়। যিহেতু তেওঁ ফৰেষ্ট গাৰ্ড আছিল, সেইবাবে জংঘলৰ ৰাস্তাবোৰ তেওঁ চিনি পাইছিল, আৰু তেওঁৰ ঘৰলৈ আহিবলৈ অলপো অসুবিধা হোৱা নাছিল। এতিয়া বেজজনে কোৱা মতে সেয়া আচলতে যখিনী আছিল, যিয়ে ককাকক চল কৰি জংঘলৰ মাজলৈ টানি নিছিল, কিন্তু ককাকৰ লগত কিবা লোহাৰ বস্তু থকাৰ বাবে সেই যখিনীয়ে তেওঁক একো কৰিব নোৱাৰিলে। সেইদিনাখন তেওঁৰ লগত যি ঘটনা ঘটিলে সেয়া আজিও ককাকৰ লগতে এক ৰহস্য বনি থাকি গ'ল। কি আচৰিত কথা নহয় জানো? এতিয়া আপোনালোকে কমেণ্টত এইটো জনাব যে আপোনালোকে এই ভূত প্ৰেতবোৰ বিশ্বাস কৰে নে নকৰে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।